নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ কৌশিক উন্মিলন ইউটিউব চেনেলটো আৰু ফেচবুক পেজলৈ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ভগ্নাংশৰ বিষয়ে। যেহেতু ভগ্নাংশৰ কনচেপ্টটো তৃতীয় চতুৰ্থ শ্ৰেণীৰ পৰাই তোমালোকক দিয়া হয়। আচলতে ভগ্নাংশ মানেনো কি আৰু নামটোতেই গোটেই অৰ্থটো লুকাই আছে। তোমালোকে চিত্ৰটো দেখিছা, আমি এটা বস্তুকে সমানে ভাগ কৰিছোঁ, হয়নে? এটা বস্তুক যেতিয়া সমানে ভাগ কৰা হয় তাৰে একোটা অংশক ভগ্নাংশ বুলি কয়। বুজিছানে? এতিয়া তোমালোকক মই ভালদৰে বুজাম ভগ্নাংশ বুলিলেনো কি বুজায়। চোৱা, ভগ্নাংশ বুলিলে কোনো এটা সম্পূৰ্ণ বস্তুৰ এটা অংশক বুজায়। মই প্ৰথমতে কৈ লৈছোঁ, এটা মাত্ৰ বস্তু, সেই বস্তুটোক যেতিয়া আমি ভাগ ভাগ কৰিম তাৰ যেতিয়া এটা এটা অংশ আমি ল'ম তাক কোৱা হয় ভগ্নাংশ। আৰু ভগ্নাংশ যেতিয়া আমি লিখিম তাত দুটা সংখ্যা থাকে। তলত থকা সংখ্যাটোক কোৱা হয় হৰ আৰু ওপৰত থকা সংখ্যাটোক কোৱা হয় লব। এতিয়া তোমালোকক মই সুধিব বিচাৰিছোঁ, তোমালোকে যিহেতু আপেল খোৱা নে নোখোৱা? চকলেট খোৱা। এতিয়া এই আপেলটো বা চকলেটটো তোমালোকে কেতিয়াবা কি কৰা? সমানে ভাগ কৰা হয়। কেতিয়াবা দুভাগ কৰা, কেতিয়াবা চাৰিভাগ কৰা, কেতিয়াবা তাতকৈও বেছি ভাগ কৰা, হয়নে নহয় বাৰু? লগৰ সমনীয়াৰ লগত ভাগ কৰি খোৱা বা ঘৰতো তেনেকৈ ভগাই খোৱা। যেতিয়া আমি এটা আপেল সমানে সমানে বিভিন্ন ভাগত বিভক্ত কৰিম তাক কোৱা হয়, প্ৰতিটো ভাগক কোৱা হয় ভগ্নাংশ। ঠিক তেনেদৰে চকলেটটো যেতিয়া আমি সমানে সমানে বিভিন্ন ভাগত বিভক্ত কৰিম তাক কোৱা হয় ভগ্নাংশ। এতিয়া আমি আপেলটোকে আমি দুটা ভাগ কৰোঁচোন আহা। আপেলটোক দুটা ভাগ কৰিলে সমানে সমানে দুটা ভাগ কৰিলোঁ। দেখিছা তোমালোকে দুটা টুকুৰা তোমালোকে স্ক্ৰীণত দেখিবলৈ পাইছা। প্ৰতিটো টুকুৰাক একোটা ভগ্নাংশ বুলি কোৱা হয়। বুজিছানে? প্ৰতিটো টুকুৰাক কি বুলি কোৱা হয়? প্ৰতিটো টুকুৰাক আমি ভগ্নাংশৰে নাম দিম। আৰু ইয়াক কি নামেৰে জনা যায়? যেতিয়া আমি দুটা ভাগ কৰিম সেই দুটা ভাগৰ এটা অংশ কি নামেৰে জনা যায় সেই বিষয়ে আমি এই ভিডিঅ'টোৰ আৰু অলপ পিছতে আমি আলোচনা কৰিম। ঠিক তেনেদৰে তোমালোকে চকলেট খোৱা নে বাৰু? চকলেটটোক আমি কেতিয়াবা কি কৰোঁ? সমানে চাৰিভাগ কৰোঁ। দেখিছানে স্ক্ৰীণত আমি কেইভাগ কৰিছোঁ? এইফালে গোটা চকলেটটো আছে, বাওঁহাতে গোটা চকলেটটো আৰু সোঁহাতে সমানে চাৰিটা ভাগ কৰিছোঁ আমি। প্ৰতিটো ভাগক কোৱা হয় একোটা ভগ্নাংশ। বুজিছা? তাৰ লগতে এটা কথা কওঁ, কেতিয়াবা আমি সমানে যদি ভাগ কৰিব নোৱাৰোঁ তেতিয়াহ'লে ভগ্নাংশৰ গোটেই সংজ্ঞাটো অলপ সলনি হ'ব। গম পাইছানে? সেই বিষয়ে আমি পাছৰ ভিডিঅ'বোৰত আলোচনা কৰিম। কিন্তু তোমালোকে এটা কথা জানি থোৱা, এটা বস্তুক সমানে ভাগ কৰিব লাগিব। লাগিলে দুভাগেই হওক, চাৰিভাগেই হওক, ছভাগেই হওক, 8 ভাগ বা তাতকৈও অধিক। এতিয়া আমি আপেলটোৰ কনচেপ্টলৈ যাওঁ। আপেলটোক দেখিছা? এই আপেলটোৰ এটা ভাগক আমি কি বুলি কয়? আপেলটোক আমি কৈছিলোঁ আগত আমি সমানে দুভাগ কৰিলোঁ, তাৰে আমি এটা ভাগ ল'লোঁ। এই এটা ভাগক কি বুলি কোৱা হয়? এটা ভাগক কোৱা হয় দুভাগৰ এক অংশ। কিয় দুভাগৰ এক অংশ বুলি ক'লোঁ তোমালোকক জনাই আছোঁ। এতিয়া আমি চকলেট খাওঁ। চকলেটটোক আমি কেইভাগ কৰিছিলোঁ? চাৰিভাগ কৰিছিলোঁ। চাৰিভাগৰ প্ৰতিটো অংশক একোটা অংশক কি বুলি কয়? চাৰিভাগৰ এক অংশ বুলি কয়। কি বুলি কয়? চাৰিভাগৰ এক অংশ। বুজি পাইছা নিশ্চয়? এতিয়া চাৰিভাগৰ এক অংশ, চাৰিভাগৰ এক অংশ, চাৰিভাগৰ এক অংশ, চাৰিভাগৰ এক অংশ, আটাইকেইটা অংশ যদি লগাই দিওঁ, একেলগ কৰি দিওঁ, তেতিয়া কি হৈ যাব? সম্পূৰ্ণ এটা চকলেট হৈ যাব। বুজি পাইছা? ইয়াৰ পাছত আমি এই বৃত্তটোলৈ চাওঁ। এই বৃত্তটোক সমানে আমি কেইভাগ কৰিছোঁ? দুটা ভাগ কৰিছোঁ। এটা ভাগ অৰেঞ্জ কালাৰ আৰু আনটো ভাগ হৈছে অলপ ডাৰ্ক পিংক কালাৰ। বুজি পাইছা? এতিয়া আমি প্ৰতিটো ভাগক, এটা ভাগক মানে কি বুলি কয়? যিহেতু মই তোমালোকক কৈছোঁ দুটা ভাগ কৰিছোঁ, সেইকাৰণে আমি দুইটো তলত লিখিছোঁ। মুঠ কেইটা ভাগ কৰিলোঁ সেইটো তলত লিখিবা। দুটা ভাগ, দুই তলত লিখিছোঁ। তাৰে কেইটা ভাগ তুমি লৈছা? এটা ভাগ লৈছোঁ বোলে, তেতিয়া আমি একটো ওপৰত লিখিম। মুঠ ভাগটোক তলত আৰু তাৰে তুমি কেইটা ভাগ লৈছা সেইটো ওপৰত। এতিয়া আমি আৰু এটা বৃত্তলৈ যাওঁ। সেই বৃত্তটোক আমি চাৰি ভাগ কৰিছোঁ। সেই চাৰি ভাগৰ প্ৰতিটো অংশক একোটা অংশক কোৱা হয় চাৰিভাগৰ এক অংশ। মই আকৌ কৈছোঁ, কেইটা ভাগ কৰিছোঁ? ভাগ কৰা অংশটোক তলত লিখে সদায়। সেই 8ডালৰ তলত চাৰিটা ভাগ কৰিছোঁ, সেইকাৰণে 4 লিখিছোঁ। আৰু তাৰ কেইটা ভাগ লৈছোঁ? এটা ভাগ।
সেইকাৰণে 4 ভাগৰ 1 বুলি লিখিছোঁ যদি দুটা ভাগ লওঁ তেতিয়াহ'লে কি বুলি লিখিবা নিশ্চয় 4 ভাগৰ 2 অংশ বুলি লিখিম এতিয়া আমি 4 ভাগৰ 1 অংশটো পৃথক কৰি দেখুৱাইছোঁ ধৰিব পাৰিছানে তাৰপিছত আন এটা বৃত্ত লৈ আহিছোঁ এই বৃত্তটোক আমি সম্পূৰ্ণ 8 ভাগ কৰিছোঁ চোৱা এতিয়া হালধীয়া অংশটো যে দেখিছা সেই হালধীয়া অংশটো 8 ভাগৰ কিমান অংশ বুলি কয় কোৱাচোন তোমালোকলৈ এইটো আগবঢ়ালোঁ নীলা অংশটো সেইটোক 8 ভাগৰ কিমান অংশ বুলি কয় কোৱাচোন ঠিক তেনেদৰে প্ৰতিটো ৰঙৰ অংশবোৰক কিমান কিমান অংশ তোমালোকক শিক্ষকে শ্ৰেণীত অভ্যাসন কৰাব এইবাৰ তোমালোকক আন এটা বস্তু দিওঁ এইবাৰ আমি সেউজীয়া ৰঙৰ এটা বৃত্ত দিছোঁ এই বৃত্তটো সমানে তোমালোকে ছভাগ কৰিবা আৰু ছভাগ কৰি তাৰ এটা এটা ভাগক কিমান বুলি কয় তোমালোকে বহীত ধুনীয়াকৈ লিখিবা এইটো তোমালোকলৈ মই হোমৱৰ্ক দিলোঁ আৰু বাকী ভিডিঅ'টো কেনেকুৱা পালা জনাবলৈ নাপাহৰিবা যদি বুজাত কিবা অসুবিধা হৈছে তেতিয়াহ'লে কমেণ্ট এটা দিবলৈ নাপাহৰিবা ধন্যবাদ আৰু এনেকুৱা ভিডিঅ' লাভ কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু বেল আইকনটো দবাই থবা দেই বাই বাই আৰু নেক্সট ভিডিঅ'ত আমি লগ পাম